বোকো ছয়গাঁওয়ে জয়ী বিজেপি প্রার্থী রাজু মেচ তাকে স্বাগত জানালেন দলের কর্মী সমর্থকরা। ৫৯,৫৫৪ ভোটে জয়ী হয়েছেন তিনি। নগরবেড়ার রাস্তাঘাট সহ সর্বাঙ্গীন উন্নয়নের প্রতিশ্রুতি দিলেন তিনি। নগৰবেৰাবাসী ৰাইজলৈ মোৰ এটা সপোনৰ প্ৰজেক্ট আছে। একচুৱেলি মই যিদিনাখন বিধায়ক হ'ম বুলি মন মেলিছিলোঁ, মানে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ লগত মই জড়িত হৈ বিধায়ক হোৱাৰ যিটো ৰাস্তা, সেই ৰাস্তাৰে মই মানে অগ্ৰসৰ হৈছিলোঁ। সিদিনাখনে মই এটা সপোন লৈ অগ্ৰসৰ হৈছিলোঁ, আৰু সেই সপোনটো সৌভাগ্যৰ কথা আৰু কি সংযোজক যে আপুনি মানে সেই সপোন মানে মই ৰচিছিলোঁ নগৰবেৰা আপোনাৰ বাকৰিতেই। মানে এইকাৰণে কাৰণ নগৰবেৰাত মই ভাবিছিলোঁ নগৰবেৰাটো পিছপৰা অঞ্চল আৰু বোকো ছয়গাঁও সমষ্টিৰ আপোনাৰ অন্যতম এটা আপোনাৰ মানে বাণিজ্যিক কেন্দ্ৰবিন্দু। যদি বোকো ছয়গাঁও সমষ্টিৰ আপোনাৰ মূল কেন্দ্ৰবিন্দু আপোনাৰ যদি হয় বোকো, তাৰ পৰা দ্বিতীয়টো কেন্দ্ৰবিন্দু হয় কিন্তু নগৰবেৰা। আৰু সমান্তৰালকৈ নগৰবেৰা নিচিনা ডাঙৰ হয়তো আপোনাৰ চহৰে কওক বা আপুনি যিয়ে কওক, আপোনাৰ বোকোত ছয়গাঁও সমষ্টিত বোকোৰ পিছত আৰু নাই, আপোনাৰ নগৰবেৰাই আছে। গতিকে নগৰবেৰাক মই কেনেকৈ বোকোৰ লগত আপোনাৰ মানে সংযোজন কৰোঁ, হয়নে নহয়, সেই পৰিকল্পনাটো মোৰ আগৰ পৰাই আছিলে। সেইকাৰণে মই বিভিন্ন মেল মিটিঙত মই এইটো আত্মপ্ৰকাশো কৰিছিলোঁ বা প্ৰতিশ্ৰুতিও দিছিলোঁ যে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই তেখেতক মই মানে ৰিকুৱেষ্ট কৰি হ'লেও মই মানে এই ৰাস্তাটো নগৰবেৰাৰ পৰা বোকোলৈকে যাতে আপোনাৰ আমি এইটো অসম মালাত আমি যদি ৰাস্তা এটা বনাব পাৰোঁ, আপোনাৰ 10 মিটাৰ আপোনাৰ বহল ৰাস্তা এটা বনাব পাৰোঁ, মই ভাবোঁ কি তেতিয়াহ'লে এই অঞ্চলৰ বহুত সংখ্যক আপোনাৰ যিবিলাক অভাৱ অভিযোগ আছে এইবিলাক আপোনাৰ পূৰাবৰ কাৰণে আমি সক্ষম হ'ম। লগতে আমি একাপ ইয়াত বহি যেনিবা চাহ একাপ চাহ